নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জানুৱাৰী। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে বিগ ব্ৰেকিং নিউজ। মই মেৰুদণ্ড ফোন কৰি জীয়াই থকা ব্যক্তি, মই কাৰো গোলামী কৰিব নোৱাৰোঁ। দেৱব্ৰত শইকীয়াই বিজেপিৰ কথামতেই কাম কৰিছে। মই নহয়, দেৱব্ৰত শইকীয়াই হেৰুৱাইছে ধৈৰ্য। মই দেৱব্ৰত শইকীয়াৰ গোলাম নহয়। দেৱব্ৰত শইকীয়াৰ কথাত উঠা বহা নকৰোঁ। মই উঠা বহা কৰিম সংখ্যালঘু ৰাইজৰ কথাত, সংখ্যালঘু ৰাইজৰ মতামতত। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব হৈ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 25 জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটি কলি দুটি পাত। এটি কলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5,000 কোটি টকা। অহা 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে CBIৰ আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। LOC কেলেংকাৰী সন্দৰ্ভত 12B IPS 420 IPS ধাৰাৰ অধীনত গোচৰ ৰুজু। ইয়াৰ পাছতো দেৱব্ৰত শইকীয়া কেনেকৈ বিৰোধীৰ দলপতি হৈ আছে? দেৱব্ৰত শইকীয়াৰ কি যাদু আছে? এই বিস্ফোৰণ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ সমালোচনা কৰিছে শ্বেৰমান আলীয়ে। সাংসদ বৰদলৈক মৌন বাবা আখ্যা। নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত গৰিয়ালৰ দৰে চকু পানীৰ টৌকে। তেওঁ আকৌ সংখ্যালঘু জাতীয় সংগঠনৰ সভাপতিক চিনি নাপায়। সময়ে কাকো ক্ষমা নকৰে। শ্বেৰমান আলীৰ এই সকিয়নি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হ'ব পাৰিলে? সাংসদ বৰদলৈৰ বিৰুদ্ধে গৰজি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। প্ৰদ্যুৎ বৰদলৈক কোনো গাঁৱতে সোমাব নিদিব। এই মুহূৰ্তত জনাই আছোঁ এটা ব্ৰেকিং নিউজ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। মুছলমানৰ ভোট লৈ MP হোৱা প্ৰদ্যুৎ বৰদলৈ উচ্ছেদৰ সময়ত এটাও মাত নামাতিলে। মুছলমানক চিনি নাপায় বুলি অদ্ভুত মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। এনেকুৱা মন্তব্য কৰা সকলো লোকক বয়কট কৰক। মুছলমান ৰাইজলৈ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ বিশেষ আহ্বান। এই মুহূৰ্তত জনাই আছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। SRৰ পৰা সংখ্যালঘু ভাৰতীয় ভোটাৰৰ নাম কৰ্তন কৰিলে ন্যায়ালয়ৰ কাষ চাপিব আমছু। BLOৰ সকলোলৈ কঠোৰ সকিয়নি আমছুৰ। উচ্ছেদিতৰ নাম কৰ্তন কৰিলে আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব বিষয়া কৰ্মচাৰী। 22 তাৰিখৰ পিছত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আমছুৱে। চৰকাৰ পক্ষৰ হৈ কাম কৰা বিষয়া কৰ্মচাৰীক এৰি নিদিয়ে আমছুৱে। আমছুৰ গোচৰৰ পৰা বিষয়া কৰ্মচাৰীক বচাব নোৱাৰে কোনো ৰাজনৈতিক নেতাই। ডবকাত আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনে বিস্ফোৰক মন্তব্য কৰে। আমাৰ হাতত মন্তব্যও আছে। আৰু কি মন্তব্য কৰিছে পোনপটীয়াকৈ শুনাই ল'বলৈ লৈছোঁ, শুনক। চাওক, নগাঁৱৰ MP জনে যদি তেওঁক চিনি নাপাওঁ বুলি কৈছে, মই এটা লাইনতে ক'ম, যদি আমছুৰ প্ৰাক্তন সভাপতি যোনে আজি এসপ্তাহ 10 দিন আগত আমছুৰ পৰিয়ালৰ পৰা বিদায় লৈছে তেওঁক চিনি নাপাওঁ বুলি কয়, তেতিয়াহ'লে সংখ্যালঘু গোটেই সংগ্ৰামখনক, গোটেই সত্তাটোক তেওঁ অপমান কৰাৰ দৰে হৈছে। তেওঁ যদি আমছুৰ প্ৰাক্তন সভাপতিক চিনি নাপায়, তেতিয়াহ'লে সংখ্যালঘু জনগণৰ ভৱিষ্যতত তেওঁক চিনি নাপাব। এইখিনি কথাই আমি কৈছোঁ। চেম কথা আৰু এটা কৈছিলে যে দেৱব্ৰত শইকীয়াই কৈছিলে তেওঁ কংগ্ৰেছৰ এজেণ্ট। সঁচাকৈ তেওঁ কংগ্ৰেছৰ এই বিজেপিৰ এজেণ্ট নেকি? নহয়, চাওক, আজি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিভিন্ন সময়ত আমি ডেলিগেট হিচাপে, প্ৰতিনিধি দল হিচাপে গৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি সংখ্যালঘুৰ জনগণৰ আমি দুখ দৰ্দৰ কথা আলোচনা কৰিছিলোঁ, তেওঁক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আমাৰ চকুৰ আগততো
আমি যি কালেক্টিভ ডিচিশ্যনবোৰ লওঁ ঐক্যবদ্ধ হিচাপে সিদ্ধান্ত লৈ কেনে আলোচনাত মিলিত সেইখিনি আলোচনা হয় তাৰপিছত একেলগে ওলাই আহোঁ তো আমাৰ চকুৰ আগত আমি স্পষ্টকৈ কওঁ আমাৰ চবৰে মাজত কিছুমান দায় দুখ ভুল থাকিব পাৰে কিন্তু আমচুৰ এজন প্ৰাক্তন সভাপতি বা আমচুৰ এজন সদস্য বিষয়ববীয়া কেতিয়াও গাদ্দাৰ হ'ব লাগিব সংখ্যালঘু জনগণৰ লগত তেওঁ কেতিয়াও গাদ্দাৰী কৰিব লাগিব সেইটো কথা স্পষ্ট কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়া যদি ইমান ভিতৰৰ কথা জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একে ঘৰৰ ভিতৰলৈকে যদি তেওঁৰ দখল আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি অন্তৰৰ ভিতৰত তেওঁ সোমাই পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেওঁৰ অন্তৰৰ ভিতৰৰ কথাবিলাক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে তেওঁ জানিব আৰু তেতিয়া আকৌ আমাৰ প্ৰাক্তন সভাপতি ডাঙৰীয়াই যি তেওঁৰ ৰেজিগনেশ্যন লেটাৰত কিছুমান অভিযোগ আনিছে সেই অভিযোগ শুনি আকৌ প্ৰাধান্যতা পাব আৰু সেই অভিযোগখিনিৰ ওপৰত তেতিয়া আমি ভাবোঁ আমচুৰ পৰিয়ালৰ ফালৰ পৰা ভাবোঁ তেওঁলোকৰ কংগ্ৰেছ দলে নিজৰ যি তেওঁলোকৰ ৰিচ হিষ্ট্ৰী তেওঁলোকৰ আছে বুলি দাবী কৰে তেওঁলোকৰ যি ধৰ্ম নিৰপেক্ষতা কেৰেক্টাৰৰ কথা তেওঁলোকে দাবী কৰে সেইখিনি বজাই ৰাখিবলৈ এইবোৰ অভিযোগৰ ওপৰত তদন্ত হ'ব লাগে আৰু যদিহে অসমৰ মুখ্যমন্ত্ৰীয়ে যি হিচাপে কৈ থাকে যে মোৰ মানুহ কংগ্ৰেছৰ ভিতৰত আছে যদি সঁচাই তেনেধৰণৰ মানুহ আছে সেইখিনি মানুহক কংগ্ৰেছ দলৰ পৰা যদি আঁতৰাই নিদিয়ে কংগ্ৰেছৰ কিন্তু ভৱিষ্যতত ৰাজনৈতিকভাৱে তেওঁলোকৰ উত্থানটো সম্ভৱ নহ'ব দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে কৈছে যে ধুবুৰীৰ কথাটো উল্লেখ কৰিছে কৈছে যে ধুবুৰীত যিসকল লোক আছে সৰহসংখ্যক লোক মানে আপোনাৰ পূৰ্ববংগীয় লোক আৰু তেওঁলোকে বাংলাদেশৰ পৰা মানে প্ৰব্ৰজনকাৰী হিচাপে আহিছে বিভিন্ন জিলাৰ নাম কৈছে বাংলাদেশৰ তাৰ পৰা প্ৰব্ৰজন কৰিছে এতিয়া এই মানে বিষয়টোৱে এই ধুবুৰীৰ যিখিনি লোক আছে এইখিনি মাহিৰে দৃষ্টিৰে চোৱা বুলি আপোনালোকে অনুভৱ কৰিব প্ৰব্ৰজন শব্দটোৰ বহু ধৰণৰ আহিব পাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক বিভিন্ন সময়ত অসমখনত আহি কাৰণে বৰ অসম গঢ়িছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত স্পষ্টকৈ কৈছিল যে তেওঁ বাহিৰৰ পৰা আহিছে তেওঁ খিলঞ্জীয়া নহয় বুলি তেওঁ কৈছিল অসমৰ বিধানসভাত ৰেকৰ্ডত সেইখিনি কথা থাকিব চ' এই প্ৰশ্ন এইটো হয় ভাৰতীয় নাগৰিক হয় নে নহয় আজি ধুবুৰীত বসবাস কৰা প্ৰতিজন ব্যক্তি ভাৰতীয় নাগৰিক হয় আৰু চবতকৈ ডাঙৰ কথা তাত 80% লোকে চেঞ্চাছত নিজক অসমীয়া হিচাপে পৰিচয় দিয়ে অসমৰ বিভিন্ন জিলাৰ লগতে জিলা ধুবুৰীৰ পৰা শদিয়াৰলৈকে ব্ৰহ্মপুত্ৰ বাৰাত অসমী আইৰ একোখন অংগ জিলা স্থান হয় কোনো এখন স্থান বা জিলাক অপমান কৰা আই মাতৃক অপমান কৰা তাৰ পৰা প্ৰতিটো পক্ষক আঁতৰি থাকিবলৈ মই অনুৰোধ কৰিছোঁ